জোনাইত আছুৰ নেতাক গুৰলা গুৰকৈ প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াই। জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে অভিযোগ। আৰু আছুৰ নেতাজন হৈছে জোনাই আছুৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱা। কালি নিশাৰ ঘটনা। নিশা হনুমান জয়ন্তী উপলক্ষে তাত নাম কীৰ্তন চলি আছিল এটা মন্দিৰত, আৰু তাতে বহি আছিল এই আছুৰ নেতাজন। সেইখিনি সময়তে সেই স্থানত উপস্থিত হৈছিল আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাং, আৰু কোনো কাৰণ নোহোৱাকৈ আছুৰ নেতাজনক তেওঁ ডিঙিত ধৰি চোঁচৰাই আনে, ৰাজপথত তেওঁ গুৰিয়াই গুৰিয়াই প্ৰহাৰ কৰে। পিছত লাঠিৰে প্ৰহাৰ কৰি মুমূৰ্ষ অৱস্থাত জোনাই থানাত ভৰাই ৰাখে গোটেই নিশাটো। পিছত জোনাই আছুৰ সদস্যসকল আহে, কিন্তু তেওঁক লগ কৰিবলৈ নিদিয়ে। পিছত এই আছুৰ নেতাজনক, যিহেতু তেখেতে 3টা দাঁত তেখেতৰ ভাঙি গৈছে আৰক্ষীৰ প্ৰহাৰত, ডিঙিত আঘাত পাইছে, সংকটজনক অৱস্থাত তেখেতক ডিব্ৰুগড় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰু এতিয়াৰ পৰিস্থিতি, জোনাইত এতিয়া শতাধিক আছুৰ নেতা ওলাই আহিছে, আছুৰ সদস্যসকল ওলাই আহিছে, আহি তেওঁলোকে জোনাই থানা ঘেৰাও কৰিছে, জবাবদিহি কৰিছে যে সূৰ্যকান্ত মৰাঙে কি কাৰণত এইজন আছুৰ নেতাক ইমান বেয়াকৈ প্ৰহাৰ কৰিলে, আৰু দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰিছে আছুৰ সদস্যসকলে। আৰু লগতে জোনাইত একাংশ দোকান পোহাৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে, আৰু আছুৰ প্ৰতিবাদকাৰীসকলৰ হুংকাৰ, যেতিয়ালৈকে দোষীক কঠোৰ শাস্তি দিয়া নহয়, এজন জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক যেতিয়া শাস্তি দিয়া নহয়, তেখেতৰ বিৰুদ্ধে যেতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেওঁলোকে কিন্তু প্ৰতিবাদ অব্যাহত ৰাখিব।